2007 চনৰ পৰা উচ্চতৰ মাধ্যমিক আৰু মাধ্যমিক স্কুলৰ যিসকল ভোজন ৰান্ধনি আছিলে সেই ৰান্ধনিসকলে প্ৰতিবাদ কৰি আছিলে। সেই প্ৰতিবাদৰ অন্তত এতিয়া সেইসকল ৰান্ধনিৰ মুখত এতিয়া হাঁহি বিৰিঙিছে, যিহেতু তেওঁলোকৰ এইবাৰ বাজেটত তেওঁলোকৰ বাবে বিশেষভাৱে তেওঁলোকৰ বাবে ভাত্তা তেওঁলোকৰ বৰ্ধিত ভাত্তা তেওঁলোকক প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছে, বাজেটত ধৰা হৈছে। তাক লৈ ওদালগুৰিৰ যিসকল ৰান্ধনি আছে সেই ৰান্ধনিসকল এইদৰে আচলতে ফূৰ্তি কৰা পৰিলক্ষিত হৈছে। তেওঁলোক স্বতঃস্ফূৰ্তভাৱে এইদৰে আচলতে তেওঁলোকে নাচি বাগি ওলাই আহিছে। ওলাই আহি অসম চৰকাৰক তেওঁলোকে ধন্যবাদ দিব বিচাৰিছে, যিহেতু তেওঁলোকৰ 25 বছৰীয়া যি তেওঁলোকৰ সংগ্ৰাম আছিলে, তেওঁলোকে 25 বছৰ যি আন্দোলন কৰিছিলে, তেওঁলোকে বিভিন্ন ঠাইত আন্দোলন কৰি আছিলে, সেই আন্দোলনৰ এটি সফল সমাপ্তি হোৱা বুলি তেওঁলোকে ক'ব বিচাৰিছে। আৰু তাক লৈ এইসকল ৰান্ধনি ওলাই আহিছে ওদালগুৰি জিলাৰ, আৰু তেওঁলোকে এইদৰে নাচি বাগি অসম চৰকাৰক তেওঁলোকে ধন্যবাদ দিব বিচাৰিছে। আৰু এই দৃশ্য হৈছে ওদালগুৰি জিলাৰ, আৰু নাচি বাগি তেওঁলোকে এইদৰে আচলতে অসম চৰকাৰক তেওঁলোকে ধন্যবাদ দিব বিচাৰিছে। মোৰ লগত যিগৰাকী উপদেষ্টা আছে তৃষ্ণা নাথৰ পৰা পোনে পোনে জানিব বিচাৰিম, আপোনালোকে 25 বছৰ আন্দোলন কৰিলে, এক সফল সমাপ্তি বুলি ক'ব লাগিব এইবাৰ বাজেটত 20 বছৰীয়া ভাল লাগিছে। প্ৰথমবাৰৰ কাৰণে আমাৰ এই বাজেটত 25-26 বৰ্ষৰ বাজেটত প্ৰথমবাৰৰ কাৰণে অসম চৰকাৰে আমাৰ ৰন্ধনী আই মাতৃসকলৰ হৈ বাজেটৰ উত্থাপন কৰিলে। সম্পূৰ্ণ এককালীন সাহায্য এটা দিব, সেইটাও বেলেগ, আৰু লগতে মাননিৰ পৰা বৃদ্ধি হ'ব বুলি আমি জানিব পাৰিছোঁ। ইয়াত সম্পূৰ্ণভাৱে লিখা আছে। তো গতিকে চৰকাৰক ধন্যবাদ জনাইছোঁ, অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, লগতে শিক্ষামন্ত্ৰী মহোদয়ক ধন্যবাদ জনাব লাগিব। এই দুবছৰীয়া যিটো আমি 2 বছৰ দিন শিক্ষামন্ত্ৰীৰ লগত আমি খুব মানে আমি যেতিয়া ৰান্ধনিসকল ছাৰৰ ওচৰলৈ যাওঁ, ছাৰে প্ৰতিবাৰেই কয় যে তহঁতৰ বাজেটত আমি এবাৰ ধৰিম, আৰু চেণ্ট্ৰেল চৰকাৰৰ লগত আমি আলোচনা কৰিছোঁ। গতিকে আমি খুব সোনকালে ভাল খবৰ এটা পাম। অক্টোবৰৰ প্ৰথমতে দৰমহা আমি পাম বুলি আমি আশা কৰিছোঁ, আৰু লগতে এককালীন সাহায্য এটা আমি পাম বুলি আশা কৰিছোঁ। সেইকাৰণে আমি চৰকাৰক এই 20 বছৰীয়া আন্দোলনত কিমান চৰকাৰ আহিছে গৈছে, কিমান MLA বিধায়ক আছে, কিন্তু আজিৰ তাৰিখলৈকে বিধানসভাত কেতিয়াও আমাৰ ৰান্ধনিৰ নাম উত্থাপন হোৱা নাছিলে। কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে চৰকাৰে আমাক দিম বুলি কৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ মুখে দিম বুলি কৈছে। গতিকে আমি পাম বুলি আশা কৰিছোঁ। আৰু আপোনালোকে এইবাৰ কিমান টকা দিব, আপোনালোকে এনেকুৱা কিবা নিৰ্ধাৰণ কৰিছে? কিমান টকা নিৰ্ধাৰণ কৰিছে সেইটো মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই ক'ব। যেতিয়া আমি ডিচেম্বৰ 9 তাৰিখে শিক্ষামন্ত্ৰীক যেতিয়া আমি লগ কৰিছিলোঁ, তেতিয়া আমাক কৈছিলে ছাৰে 5,000 মান টকা এটা আমি লিখিছোঁ। গতিকে কিমান দিব সেইটো মই এতিয়া ক'ব নোৱাৰিম। হয়তো খুব সোনকালে অসমৰ ৰাইজে গম পাব, আমাৰ ৰন্ধনকৰ্মী আইসকলে গম পাব। আৰু এককালীনটো বেলেগ, এককালীন সাহায্যটো বেলেগ, আৰু দৰমহাটো বেলেগ। সম্পূৰ্ণভাৱে আমি ৰান্ধনি আই মাতৃসকলক জনাই দিছোঁ। আমি মেডিকেল পাম, পেঞ্চন পাম, আৰু সকলোখিনি সুবিধা আমাক এই বাজেটখনত লিখিছে। সম্পূৰ্ণ মই বাজেটখন মোৰ হাতত আছে। সেইকাৰণে ৰান্ধনি আই মাতৃসকলক অক্টোবৰ মাহলৈকে কোনো কাৰণতে আমি আন্দোলন কৰিবলৈ ৰাজপথলৈ আহিবলৈ আমি মনা কৰিছোঁ। মুখ্যমন্ত্ৰীক কি ক'ব আপোনালোক এই মুহূৰ্তত শুভক্ষণত? মুখ্যমন্ত্ৰীক এটাই কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেতৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনাইছোঁ, তেখেতে যাতে তেওঁৰ স্বাস্থ্য ভালে থাকক। আৰু ৰান্ধনি আই মাতৃসকলক মৰমৰ মামা, আমাৰ মামা হয় তেখেত, মামা বুলি ক'লে কিন্তু মেছেজৰ ৰিপ্লাই দিয়ে, কিন্তু ছাৰ বুলি ক'লে মেছেজৰ ৰিপ্লাই নিদিয়ে। সেইকাৰণে ভাগিনীয়েক, মই নিজে ভাগিনীয়েকে কৈছোঁ মামাক। গতিকে মামাক আমি আপোনাক বহুত বহুত ধন্যবাদ, আৰু লগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াকো বহুত বহুত ধন্যবাদ দিছোঁ। কেনেকুৱা লাগিছে ভাল খবৰটো শুনি? ভাল খবৰটো শুনি খুব ভাল লাগিছে। যিহেতু আমি ইমান দিন শোভাযাত্ৰা কৰিলোঁ, আমি আন্দোলন কৰিলোঁ, তথাপিও আমি কোনো চৰকাৰক আমাৰ যিটো দাবী, সেই দাবীখিনি আমাক উত্থাপিত কৰা নাছিলে। এই বছৰ মানে মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী ছাৰহঁতে যিটো আমাৰ বিধানসভাত বাজেটত উত্থাপিত কৰিলে, সেইখিনি আমি বহুত মানে ক'বলৈ ভাষা নোহোৱা হৈ গৈছে। মানে এনেকুৱা মানে ভাষাটো মানে ক'বলৈ নোৱাৰা হৈছে। আজি আমি ক'বলৈ বিচাৰিছোঁ, আমি BTRৰ পৰা, আমি BTRৰ যিটো মানে হৈৰাবাৰী শিক্ষা খণ্ডৰ আণ্ডাৰত থকা দৈমাগছম প্ৰাথমিক বিদ্যালয়ত আমি বহুত মানে সূচী মানে আগ্ৰত হৈ
একদম মানে আমি নাচি বাগি ফূৰ্তি কৰিছোঁ আৰু BTR পৰা আমাৰ প্ৰমোদ ছাৰকো যিহেতু একালীন দিম বুলি আমাৰ অসমৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী তেওঁলোকে ঘোষণা কৰিছে ঠিক তেনেকৈ আমাৰ BTRৰ প্ৰমোদ চিফ মিনিষ্টাৰ ছাৰে আমাক কিবা এটা BTR পৰা দিয়া যায় সেইখিনিও আমি ভাল পালেহেঁতেন আমি তেখেতকো আমি ধন্যবাদ জনাইছোঁ যে আমাৰ কামখিনি কৰি দিব আৰু আমাৰ যিটো নিয়মীয়কৰণৰ আমাৰ BTRৰ পৰা চিফ মিনিষ্টাৰে সেইখিনি লৈ আমাক মানে সকলো কামখিনি অসমৰ চিফ মিনিষ্টাৰৰ লগত আলোচনা কৰি সকলো কামখিনি আমাৰ পূৰ্ণ কৰি দিয়ে সেইখিনিলৈ আমি অশেষ ধন্যবাদ মানে তেখেতসকলক দিয়া যাব হয় আৰু কিছু লোক আছে কেনেকুৱা লাগিছে ভাল লাগিছে সকলোৱে মুখ্যমন্ত্ৰী জিন্দাবাদ এটা কথা ক'ব লাগিব যে আচলতে এইসকল ৰান্ধনি অতি তেওঁলোকৰ যি আচলতে যি আত্মাই তেওঁলোকৰ শান্তি পোৱা বুলি ক'ব লাগিব যিহেতু আজি প্ৰায় 20-25 বছৰ ধৰি তেওঁলোকে আন্দোলন কৰি আছিলে তেওঁলোকে আন্দোলন কৰি থাকি আজি এটা যি বাজেটত বিত্তমন্ত্ৰী অজন্তা নেওগে তেওঁলোকৰ ওপৰত বিশেষভাৱে ধাৰ্য কৰিছে ধাৰ্য কৰি তেওঁলোকক কম দিনতে ঘোষণা কৰিব তাক লৈ এইদৰে আচলতে তেওঁলোকে ওলাই আহি তেওঁলোকে পৰিস্ফুটভাৱে তেওঁলোকে আচলতে ফূৰ্তি কৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ